হেল্ল' মোৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ডস্পাৰ্ক একাডেমীলৈকে চবকে স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 9ৰ অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 16ৰ পৰা। ইয়াৰ আগৰ সমাধানবিলাক আগৰ ক্লাছত কৰা হৈছে। যদি চোৱা নাই তোমালোকে সেইবোৰ আগতে চাই ল'বা। তো 16 নম্বৰ কুৱেশ্যনত আছে 16 নম্বৰত, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? কিতাপত চোৱা তোমালোকে কুৱেশ্যনটো, ঠিক আছে। 16 নম্বৰ সলিউশ্যন। তো আমি ধৰি ল'ম, ধৰা হ'ল বস্তুটোৰ কিনা দাম, x ইকুৱেল টু ধৰা 100 rupees, 100 টকা। তেন্তে 10% লাভত বিক্ৰী কৰিছে নহয়, তো তেন্তে বস্তুটোৰ বেচা দাম ধৰা y কিমান হ'ব? 110 টকা, কাৰণ 100ৰ 10% 10 rupees, so 100 plus 10 110 টকা। এতিয়া আমি ইহঁতৰ অনুপাত চাব লাগে। এটাকে বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত, এটাকে x is to y equal to 100 is to 110, 100 is to 110 মানে 100 by 110 লিখিব পাৰোঁ। এটা শূন্য কাটা গ'ল, ঠিক আছে। থাকিল অকল 10 by 11, অৰ্থাৎ 10 is to 11। এইটো হ'ব আমাৰ এনচাৰ। এতিয়া 17 নম্বৰটো চাওঁ। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? অৰ্থাৎ লাভৰ পাৰ্চেণ্টেজটো আমাৰ ওলাব লাগে, ঠিক আছে। আমাক কি দিয়া আছে যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। তো আমি প্ৰথমতে ধৰি লওঁ, এটা কণীৰ কিনা দামটো ধৰি লওঁ, ঠিক আছে। 17 সলিউশ্যন। ধৰা হ'ল এটা কণীৰ কিনা দাম সমান 1 টকা ধৰি ল'ব পাৰোঁ, ঠিক আছে, বুজাৰ কাৰণে। বেলেগো ধৰিব পৰা যায়। তেন্তে 30টা কণীৰ কিনা দাম হ'ব আমাৰ 30 টকা, ঠিক আছে। এটা কণীৰ কিনা দাম যদি 1 টকা হয়, 30টা কণীৰ কিনা দাম 30 টকা হ'ব। প্ৰশ্নমতে কি দিয়া আছে আমাক? প্ৰশ্নমতে 20টা কণীৰ বেচা দাম সমান 30টা কণীৰ কিনা দামৰ সমান, 30টা কণীৰ কিনা দামৰ সমান বুলি দিয়া আছে। 30টা কণীৰ বেচা দাম তেতিয়াহ'লে কি হ'ব? যে 30টা কণীৰ কিনা দামৰ সমান হ'ব। 30টা কণীৰ কিনা দাম কিমান আছিলে? 30 টকা আছিলে, গতিকে 30 টকা হ'ব, অৰ্থাৎ 30 টকা, ঠিক আছে। তো লাভ কিমান হ'ল? এটাকে লাভ সমান 30 টকা মাইনাছ 20 টকা, কাৰণ 20টা কণীটো 20 টকাতে কিনিছিলে, বেচিছে 30 টকাত, হয়নে নাই? তাৰ মানে লাভ হ'ল তোমাৰ 30 মাইনাছ 20 টকা সমান 10 টকা,
অৰ্থাৎ 10 টকা লাভ হ'ল। কাৰণ কিয় 20টা কণী 30 টকাত বেচিছে, কিন্তু কিনিছিল কিমান টকাত? 20টা কণী 20 টকাত কিনিব। যদি এটা কণী 1 টকাত কিনে, 20টা কণী 20 টকাত কিনিব। ঠিক আছে, তাৰমানে যদি 20টা কণী 20 টকাত কিনি পেলাই 30 টকাত বিক্ৰী কৰে, লাভ কিমান হ'ল? 10 টকা। সেইটোৱে। এতিয়া আমি লাভৰ পাৰ্চেণ্টেজ ওলাব লাগিব। এতেকে লাভ পাৰ্চেণ্ট সমান এতেকে লাভ পাৰ্চেণ্ট সমান লাভ বাই কিনা দাম। এইটো আমাৰ সূত্ৰ এটা। কিনা দাম পূৰণ 100%। ঠিক আছে, সমান লাভ হৈছিলে আমাৰ 10 টকা, কিনা দাম আছিলে কিমান? 20 টকা ইনটু 100%। এইটো শূন্য কাটা গ'ল। ঠিক আছে, 2ৰে 150 বাৰ, অৰ্থাৎ 50% লাভ হ'ব। ঠিক আছে, 50% লাভ হ'ব। ইয়াত আৰু এটা কথা লিখিব পাৰি যে 20টা কণীৰ কিনা দাম হ'ব কিমান? 20 টকা। ঠিক আছে, এটা কণীৰ কিনা দাম 1 টকা, 20টা কণীৰ কিনা দাম 20 টকা, তেন্তে 30টা কণীৰ কিনা দাম 30 টকা হ'ব। প্ৰশ্ন মতে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান, অৰ্থাৎ 20টা কণী কিনিছিলে কিন্তু 20 টকাত, বিক্ৰী কৰিছে 30 টকাত। ঠিক আছে, লাভ হ'ল কিমান? 30 - 20, 10 টকা। এতিয়া লাভ পাৰ্চেণ্ট হ'ব লাভ বাই কিনা দাম। সেই 20টা কণীটো 20 টকাত কিনিছিলে। ঠিক আছে, 20টা কণী কিনা দাম আছিলে 20 টকা। তো লাভ বাই কিনা দাম, লাভত হৈছে 10 টকা, 10 টকা লাভ হৈছিলে, কিনা দাম হ'ব আমাৰ তেতিয়াহ'লে 20 টকাত কিনিছিলে, তো 10/20 ইনটু 100%। ঠিক আছে, এইখিনি কেলকুলেশ্যন কৰাৰ পিছত আমি এনচাৰ পাম 50%। এতিয়া আমি চাম 18 নম্বৰ কুৱেশ্যনটো। 18 নম্বৰ সলিউশ্যন। দিয়া আছে প্ৰশ্নটো, এটা বস্তুৰ কিনা দাম 2100 টকা, 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কি? অৰ্থাৎ দিয়া আছে আমাক, দিয়া আছে বস্তুটোৰ কিনা দাম সমান 2100 টকা বুলি দিয়া আছে প্ৰশ্নত, আৰু ইয়াক 10% লাভত বিক্ৰী কৰিছে। ঠিক আছে, যদি 10% লাভত বিক্ৰী কৰে তেতিয়াহ'লে বস্তুটোৰ বেচা দাম কি বুলি সুধিছে। তো বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ব? 2100 টকা যোগ 2100ৰ 10% লাভ। ঠিক আছে, এতেকে বস্তুটোৰ বেচা দাম হ'ব আমাৰ 2100 টকাৰ লগত 2100ৰ 10% যিটো লাভ হৈছে সেইটো যোগ কৰিব লাগিব। 2100 প্লাছ 2100ৰ 10%, 10% মানে 10/100। এতিয়া এইটো শূন্য কটা গ'ল, এইটোৰ লগত কটা গ'ল, থাকিল অকল 210, অৰ্থাৎ 2100 প্লাছ 210। এতিয়া 2100 লগত যোগ কৰিব লাগিব 210। 210টো যোগ কৰিলে হ'ব আমাৰ 0 + 0 0, 0 + 1 1, 2 + 1 3, 2টো নামি আহিলে, অৰ্থাৎ 2310 টকা হ'ব বস্তুটোৰ বেচা দাম।
এতিয়া আমি চাওঁ 19 নম্বৰটো 19 নম্বৰ প্ৰশ্নত দিয়া আছে টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব 19 নম্বৰ সলিউশন টকাত 4টাকৈ নেমু কিনে অৰ্থাৎ 4টা নেমু কিনে 1 টকাত অৰ্থাৎ প্ৰশ্নমতে 4টা নেমুৰ কিনা দাম 4টা নেমুৰ কিনা দাম সমান 1 টকা বুলি আমাক প্ৰশ্নত দিয়া আছে তেন্তে এটা নেমুৰ কিনা দাম হ'ব 1/4 টকা এতিয়া এটা নেমু যদি 20% লাভত বিক্ৰী কৰে তেতিয়া হলে বেচা দাম হ'ব 1/4 প্লাস আকৌ 1/4 ৰ 20% টো 1/4 ৰ লগত যোগ কৰিব লাগিব এতিয়া 20% লাভত এটা নেমুৰ বেচা দাম হ'ব সমান 1/4 প্লাস 1/4 ৰ 20% অৰ্থাৎ ইনটু 20% মানে 20/100 এতিয়া এইটো শূন্য কাটা গ'ল 2 ৰে 10ক 5 বাৰ ইয়াত থাকিল 1/4 প্লাস আকৌ ইয়াত 1 ইনটু আকৌ নাই গতিকে ওপৰত থাকিল অকল 1 আকৌ তলত থাকিল 4 ইনটু 5 মানে 4 5 গুণ 20 4 আৰু 20 ৰ এলসিএম হ'ব 20 4 ৰে 20ক 5 বাৰ 5 1 গুণ 5 প্লাস 20 ৰে 20 এবাৰ 1 1 গুণ 1 অৰ্থাৎ 5 + 1 6/20 এতিয়া 6ক 20 ৰে হৰণ দিব লাগিব 6ক 20 ৰে হৰণ দিলে হ'ব পইণ্ট এটা আহিব কাৰণ 6 টো সৰু পইণ্ট দিয়াৰ লগে লগে এটা 0 আহিলে 20 ৰে 60ক 3 বাৰ 20 3 গুণ 60 অৰ্থাৎ 0.3 টকা হ'ব এটা নেমুৰ বিক্ৰী মূল্য এতিয়া আমি চাও 20 নম্বৰটো 20 নম্বৰ প্ৰশ্নত দিয়া আছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলেহেঁতেন 20 নম্বৰ সলিউশন ধৰা হল আমি ধৰি লম যে বস্তুটোৰ কিনা দাম x ঠিক আছে কাৰণ বস্তুটোৰ কিনা দামটো আমি নাজানো ঠিক আছে সেইকাৰণে আমি x বুলি ধৰিব লাগিব ধৰা হল বস্তুটোৰ কিনা দাম সমান x টকা বুলি ধৰিব পাৰি x টকা প্ৰশ্নমতে আমাক কি কৈছে যে বস্তুটো যদি 500 টকাত বিক্ৰী কৰে 5% লোকসান হয় অৰ্থাৎ x minus x into 5% সমান 500 কাৰণ x টো কি কিনা দাম আছিলে সেই কিনা দামৰ পৰা যদি 500 টকাত বিক্ৰী কৰে ঠিক আছে তেতিয়া হলে সেই কিনা দামৰ পৰা 5% কি হয় লোকসান হয় ঠিক আছে সেইকাৰণে x minus x into 5% লিখি পেলাই ইকুৱেল কি দিয়া হৈছে 500 টকা ঠিক আছে
x minus x or 5% মানে x into 5/100 equal to 500. এতিয়া আমি এইখিনি এলচিএম ললে হ'ব কিমান আমাৰ তলত 100 ইয়াত তলত 1 আছে একেৰে 100 বাৰ যাব আকৌ 100ৰে xক পূৰণ কৰিলে হ'ব 100x minus 100ৰে 100 এবাৰ একেদি এইখিনিক পূৰণ কৰিলে 5x হ'ব equal to 500. এতিয়া 100x ৰ পৰা 5x বিয়োগ কৰিলে হ'ব আমাৰ 95x আকৌ 100টো ইয়াৰ লগত হৰণ হৈ আছে সমান চিনৰ সোঁফালে গ'লে পূৰণ হ'ব অৰ্থাৎ 500 into 100 আকৌ 95টো x ৰ লগত পূৰণ হৈ আছে 95টো যদি আমি সমান চিনৰ সোঁফালে লৈ যাওঁ তেতিয়া হৰণ হ'ব অৰ্থাৎ x equal to 500 into 100/95. এতিয়া আমি কটাকটি কৰিব লাগিব যদি চাই যাবই 5ৰে একবাৰ 4 ৰল 45 হল 45ত 5ৰে 9 বাৰ আকৌ 5ত এবাৰ 0ত দুটাত 0 বাৰ ঠিক আছে আৰটো নাযাব গতিকে 100 পূৰণ 100 মানে 10,000 1 2 3 4টা শূন্য বহাব লাগিব 1 1 গুণ 1 দুটা শূন্য 4টা শূন্য 4টা শূন্য বহাই দিলো তলত থাকিল 19 তো আমি কিনা দাম কিমান পালো তেতিয়া হলে 10,000/19 টকা ঠিক আছে এতিয়া 5% লাভ হবলৈ বস্তুটোৰ বেচা দাম হ'ব বস্তুটোৰ বেচা দাম হ'ব বেচা দাম সমান x plus x ৰ আকৌ 5% ঠিক আছে x মানে পালো আমি 10,000/19 প্লাস x ৰ 5% মানে x ৰ মানটো আমি পাই গৈছো 10,000/19 into 5% মানে 5/100 দুটা শূন্য কাটা গ'ল ঠিক আছে তো ইয়াত থাকিল 10,000/19 প্লাস ওপৰত থাকিল 100 into 5 তাৰ মানে 500/19 এতিয়া 19 আৰু 19ৰ LCM 19 এ হ'ব আৰু ওপৰত আছে 10,000 plus 500 তাৰ মানে 10,500 হ'ব 10,500 তো আমি এতিয়া এখিনি হৰণ কৰিম 10500/19 19ৰে 105ত কিমান বাৰ যাব 19 10 গুণ 190 তো 19 5 গুণ হ'ব আমাৰ 95 তো 19 5 গুণ 5 9 গুণ 45 ৰ 5 হাতে 4 5 1 গুণ 5 5 4 9 19 ৰে যদি 6 বাৰ দেও 105তকৈ বেছি হ'ব দিব নোৱাৰিম
এতিয়া 5 মাইনাছ 5 মানে 0 আকৌ 0ৰ পৰা 9 নাযায় 1 ধাৰ কৰিলে 10ৰ পৰা 9 গ'লে 1 শূন্য দুটা নামি আহিলে আকৌ আমি 19ৰে 5 বাৰ দিম হ'ব কিমান 95 এই 100ক দিলোঁ এইখিনি 100ক হৰণ দিলোঁ এতিয়া আমাৰ আকৌ 10ৰ পৰা 5 গ'লে 5 ঠিক আছে ইয়াত 9 থাকিলে 9ৰ পৰা 9 গ'লে 0 ইয়াততো নাই ইয়াৰ পৰাই ধাৰ কৰিছিলোঁ এটা 0 আছে সেইটো নামি আহিলে এতিয়া 19ৰে কিমান বাৰ যাব 19 3 গুণ যদি দেও 3 9 গুণ 27ৰ 7 হাতে 2 3 গুণ 3 2 5 তো 3ৰে দিলেতো বেছি হয় 2 দিব লাগিব দুবাৰ দিলে 2 9 গুণ 18ৰ 8 হাতে 1 2 1 গুণ 2 হাতে 1 3 10ৰ পৰা 8 গ'লে 2 4ৰ পৰা 3 গ'লে 1 12 হ'ল 12টো নাযাব সৰু হৈ গ'লে এতিয়া পইণ্ট দিলোঁ এটা পইণ্ট দিলে 120 হ'ব 120ত আমাৰ যাব 6 বাৰ কাৰণ 7ৰে যদি দেওঁ 19 7 গুণ 7 9 গুণ 63 63 3 হাতে 6 7 গুণ 7 7 6 13 অৰ্থাৎ 133 হৈ যায় গতিকে দিব নোৱাৰিম 6ৰে দিব লাগিব 6ৰে দিলে হ'ব আমাৰ কিমান 6 9 গুণ 6 9 গুণ 54 54ৰ 4 হাতে 5 6 গুণ 6 6 5 11 114 পালোঁ 120ৰ পৰা 114 গ'লে 6 আকৌ এটা 0 নামি আহিলে 19 দি 60 যাব 19 2 গুণ 38 তো 3 বাৰ যাব কাৰণ 38 আৰু যদি দুগুণ কৰি দিওঁ তেতিয়া 60ৰ বেছি হ'ব 2 9 গুণ 18ৰ নহয় 3 বাৰ যাব 3 বাৰ দিলে 3 9 গুণ 27ৰ 7 হাতে 2 3 1 গুণ 3 2 5 3 আকৌ এনেকৈতো যাই থাকিব গতিকে আমি ধৰি ল'ম যে 552.63 আকৌ সামথিং কিবা হ'ব পইণ্টৰ পিছত গতিকে আমি ধৰি ল'ম 64 টকা এইটোৱে হ'ব আমাৰ এনসাৰ 552.64 টকাত বিক্ৰী কৰিলে আমাৰ বস্তুটোৰ বেচা দাম 5% লাভ হ'ব এতিয়া আমি চাওঁ 21 নম্বৰটো গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আকৌ 10% আকৌ 5% ৰেহাই দিয়ে তিনিওটাৰ সমতুল ৰেহাই কি হ'ব ঠিক আছে 21 সলিউশন আমি ধৰি ললো ধৰা হ'ল চাৰ্টৰ ছপা মূল্য প্ৰাইস ট্যাগ ছপা মূল্য সমান 100 টকা এতিয়া যদি 10% ৰেহাই দিয়ে গতিকে 10% ৰেহাই দিয়াৰ পিছত বেচা দাম হ'ব সমান 100 মাইনাস 100 টকাৰ 10% ৰেহাই দিছে তাৰ মানে মাইনাস হ'ব
10% অৰ্থাৎ 100ৰ 10%, 10/100 এটা শূন্য কাটা গ'ল, এইটো শূন্যৰ লগত কাটা গ'ল, তো থাকিল অকল ইয়াত 10, 100 - 10 মানে 90 টকা। আকৌ দোকানীয়ে কি কৰিলে, এই 90 টকাৰ ওপৰত আকৌ 10% ৰেহাই দিলে, গতিকে আকৌ 10% ৰেহাই দিয়াৰ পিছত, ৰেহাই মানে ডিসকাউন্ট, ৰেহাই দিয়াৰ পিছত বেচা দাম সমান 90 মাইনাছ 90ৰ 10%, 90ৰ 10% মানে 90 ইনটু 10/100, এইটো শূন্য কাটা গ'ল, এইটো শূন্য কাটা গ'ল, তো অকল থাকিল 9, তো 90 মাইনাছ 9 মানে 81 টকা। আকৌ দোকানী কি কৰিলে, এই 81 টকাৰ ওপৰত আকৌ 5% ডিসকাউন্ট দিলে, আকৌ 5% ৰেহাই দিয়াৰ পিছত বেচা দাম সমান 81 মাইনাছ 81ৰ পৰা 5% লেছ দিছে, অৰ্থাৎ 81 ইনটু 5/100, 5ৰে 100ক যাব 20 বাৰ, তো ইয়াত থাকিল 81 মাইনাছ ওপৰত আছে আমাৰ 81, তলত আছে 20, এলচিএম ল'ম, এলচিএম ল'লে হ'ব 1 আছে নহয় 81ৰ তলত, গতিকে 1 আৰু 20ৰ এলচিএম হ'ব 20, একেৰে 20ক 20 বাৰ, 20ৰে 81ক আমি এতিয়া পূৰণ দিব লাগিব, 81 ইনটু 20, শূন্যৰে 0 বাৰ, 2 1 গুণ 2, 2 8 গুণ 16, অৰ্থাৎ 0261, 1620 হ'ব, মাইনাছ 20ৰে 20ত একবাৰ, আকৌ একেৰে 81ক 81 বাৰ, ঠিক আছে। এতিয়া 1620 মাইনাছ 81 কৰিব লাগিব, ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ, 10, 10ৰ পৰা 1 গ'লে 9, ইয়াত থাকিল 11, 11ৰ পৰা 8 গ'লে 3, ইয়াত থাকিল 5, ইয়াত 1 নামি আহিলে, হ'ল কিমান 1539/20, এতিয়া 20ৰে 1539ক হৰণ দিব লাগিব, অৰ্থাৎ 1539 হৰণ 20ৰে আমি ইয়াক হৰণ দিব লাগিব, 20ৰে যাব, আমি প্ৰথমতে 153 চাই লওঁ, ঠিক আছে, 20ৰে যাব আমাৰ 2 7 গুণ 14, 2 8 গুণ 16, গতিকে সেইটো 8ৰে বেছি হয়, গতিকে 7 বাৰ দিওঁ, 20 7 গুণ 140 হ'ব, 3 নামি আহিল, 5ৰ পৰা 4 গ'লে 1, 1 - 1 0, ঠিক আছে, আকৌ 9টো নামি আহিলে, এতিয়া 20 7 গুণটো 140 বেছি হ'ব, গতিকে 20 6 বাৰ দিম, 20 6 গুণ 120, 9 3 পৰা 2 গ'লে 1, 19 হ'ল, গতিকে এটা ডেচিমেল পইণ্ট দিম, এটা 0 আহিব পইণ্ট দিলে, 20ৰে 190ক যাব আমাৰ 2 9 গুণ 18, গতিকে 20ৰে 9 বাৰ দিলে 180, 0 9 মাইনাছ 8 1, আকৌ এটা 100 হ'ল, 20ৰে 100ক 5 বাৰ, অৰ্থাৎ পালোঁ কি আমি ভাগফলটো 76.95 টকা। ৰেহাই দিয়াৰ পিছত দোকানীয়ে এই 76.95 টকা গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব, ঠিক আছে। তাৰমানে ৰেহাই কিমান দিলে এতিয়া লিখিব লাগিব,
এতেকে সমতুল ৰেহাই সমান সমতুল ৰেহাই সমান 100 টকা আছিলে নহয় প্ৰথমতে তো 100 মাইনাছ 76.95 টকা 100 মাইনাছ 76.95 কৰিলে যিমান টকা হ'ব সিমান টকাই হ'ব আমাৰ সমতুল ৰেহাই 100 মাইনাছ 76.95 ইয়াৰ পিছত পইণ্ট দি পেলাই দুটা শূন্য বঢ়াই ল'ব পাৰোঁ তো ইয়াৰ পৰা এক ধাৰ কৰিলে 10 হ'ল 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 9 9ৰ পৰা 9 গ'লে 0 ইয়াত থাকিলে 9 9ৰ পৰা 6 গ'লে 3 ইয়াতো 9 আছে 9ৰ পৰা 7 গ'লে 2 ঠিক আছে অৰ্থাৎ 23.05 টকা হ'ব আমাৰ সমতুল ৰেহাই তেন্তে আজি আমাৰ ক্লাছত অনুশীলনী R1 ইয়াতেই শেষ হ'ল অহা ক্লাছত আমি চেপ্টাৰ 1ৰ অনুশীলনীবোৰ সমাধান কৰিম ঠিক আছে থ্যাংক ইউ